আইগৰাকীৰ বয়স ৭৫ বছৰ, বাপজনৰ বয়স ৮০ বছৰ। ইমান বুঢ়া বয়সতে আপোনালোকে কেছ দিছে যে ইজনৰ সিজনৰ ওপৰত কেলে? দুইজনে কৈছে যে আমি এজনে সিজনে একেলগে থাকিব নিবিচাৰো, মই এওঁক এৰি থৈ যাব বিচাৰিছো। তেতিয়া সুধিলে এজনে এজনকে কওকচোন বাৰু কিয় এৰি থৈ যাব বিচাৰিছে? তেতিয়া আইগৰাকীয়ে মাত লগালে যে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে এই বুঢ়াটোৱে মোক কেৱল গালিয়ে পাৰি থাকে। আপোনাক যদি গালি পাৰি থাকে আপুনি তাৰ উত্তৰ নিদিয়ে কেলে? বোলে উত্তৰ দিব নোৱাৰো। বোলে কেলে? বোলে এওঁ কাণেৰে নুশুনে। এওঁ পাৰি থকা গালিখিনি মই শুনো, কিন্তু মই কোৱাখিনি এওঁ নুশুনে। কলা বোলে তাৰো উপায় এটা আছে নহয়। বোলে কি? মেচিন এটা লগাই নিদিয়ে কেলে? তেতিয়া বুঢ়ী আইগৰাকীয়ে কৈছে পুতেকে ডাঙৰ চাকৰি কৰি পেলাই ১৫,০০০ টকা দি দামী মেচিন আনি দিছে। অ নিজে গালি পাৰিব সময়ত লগাই লয়, খুলিবৰ সময়ত খুলি থৈ দিয়ে। আৰু সেইকাৰণে কি হৈ গল? এই দুইজনৰ মাজতে বিচ্ছেদ হব লগা এটা পৰিৱেশ হৈছে। গতিকে আমিও শ্ৰৱণ কীৰ্তন তেনেকে কৰিলে নহব। যদি নিজে গাবৰ সময়ত যদি মেচিনটো লগাই থওঁ, আনৰ পৰা শুনিবৰ সময়ত যদি খুলি থৈ দিওঁ, তেতিয়াহ'লে কিন্তু শ্ৰৱণ কীৰ্তন নহব। মনটো দি পেলাই শুনিব লাগিব। যিমান সময় নুশুনক, আমি আপোনালোকৰ ইয়াত আজি ভাগৱত আৰম্ভ কৰিছিলো ঠিক 6:30 বজাৰ পৰা, আৰু এতিয়া সময় বাজিছে 8:20। এইকণ সময়ো যদি শুনি কোনোবাই যদি ভাবিছে মই অকণমান ঘৰৰ পৰা আহোঁ, তাতো অসুবিধা নাই। কিন্তু আপুনি যদি গোটেই ৰাতিটো বহি থাকে, কিন্তু যদি অন্তৰত যদি স্পৰ্শ নহয়, কামত নাহিব। সেইকাৰণে কৈছে যিকণ সময় শুনা কামত অহাকে শুনা। আৰু সেইকাৰণে এতিয়া পদে কৈ গল, ভকতি নভৰিলে ভূমি যাইবে ৰসাতল। যদি আপোনাৰ এই পৃথিৱীত ভকতি নাথাকিলেহেঁতেন, পৃথিৱীৰ ৰসাতলে গ'লহেঁতেন। মূৰ আজ্ঞা পালিয়া ৰহিও মহাবল। আৰু মোৰ এই কথাখিনি মনত ৰাখি তুমি ইয়াতে কিছুদিন থাকা। ভকতক থাকিবলৈ কৈ থৈ গ'ল, কিন্তু মনত ৰাখিবা, কিন্তু ঐত নাথাকিবা কহিলো প্ৰকতি, মুত চিত দিয়া পুৰা পৃথিৱী পদ্ধতি। আপুনি নামঘৰলৈ গৈও লাভ নাই যদিহে মনটো নাই। কিন্তু কিবা কাৰণত আপুনি অসুখৰ কাৰণে আহিব পৰা নাই, খুব সুন্দৰকে সুৰটো শুনি পেলাই যদি মনটো ইয়ালৈ দি দিলে, ভগৱন্তে কৈছে নম্বৰ মই সমানেই দিম। সেইকাৰণে আমি মনটো দি পেলাই যলৈকে নাযাওঁ, ঈশ্বৰে আমাক কৃপা কৰিবই। যত দেখা সবে মায়াময় স্বপ্নসম, ভগৱন্তক বাদ দি আপুনি আমি যিমান বিলাক দেখি আছো, এই সকলো বিলাক বোলে মায়া। হৰিময় দেখি দূৰ কৰা মতি ভ্ৰম। গতিকে আপোনাৰ ভাৰ্যাগৰাকীক আপুনি হৰি বুলি ভাবক, পুত্ৰক হৰি বুলি ভাবক, ওচৰ চুবুৰীয়া সকলোকে, অকল মানুহকে নহয়, অযত তৰা তৃণগণ কাহা কোনে দেখে ভিন্ন, হৰিৰ হৰিৰ বুলি মানে বিষয়ক পৰি হৰি সিটো জন মহাসাধু, সিটো জনে ঈশ্বৰক জানে। গছ লতিকা তৰু তৃণ, গছ বন সকলোকে
কৃষ্ণ বুলি ভাব দশম স্কন্ধত চাবচোন ভগৱন্ত কৃষ্ণই কৈছিল যে তোমালোকৰ লগতে মই সদায় আছো এতিয়াও থাকিম ভৱিষ্যতেও থাকিম কিন্তু এগৰাকী গোপীয়ে কি কৰিলে ও পাৱত কন্তক বিন্ধে চলিতে নাপাৰো এতেকেহে কৃষ্ণময়ী চৰণ ধৰো ও জীৱা লাগে কৰা তুমি মুকনি ও চলিতে নপাৰো কৃষ্ণ কন্ধে ধুলি লোৱা এই যে কোমল কোমল বনত যে দীঘল দীঘল কাঁইটবিলাক আছে মোৰ কোমল ভৰিয়ে মই চলিব নোৱাৰো প্ৰভু পাৰিলে মোক লৈ যোৱাৰ ব্যৱস্থা কৰা আৰু তুমিতো ব্যৱস্থা কৰিলে চিন্তাই কৰিব নালাগে তুমি ইচ্ছা কৰিলে মোক তোমাৰ কাণত তুলি লৈ যাব পাৰা ভগৱন্ত তেতিয়া কি কৈছিল নকৰিবা চিন্তা দেৱে কন্ধে উঠা বুলি অন্তৰ্ধ্যান ভৈলা হৰি গৈলা কৈত চলি ও কন্ধে উঠিবা কচাহি দেখে কৃষ্ণ নাই কেহি বন মাজে গোপী কান্দিল বিনা যদি চলিব নোৱাৰিলে কাণতে উঠা বুলি কওঁতে কাণত উঠিব লওঁতে কৃষ্ণ অন্তৰ্ধান হৈ গ'ল সেই গোপীৰ লগতে সকলোৱে কৃষ্ণক বিচাৰি বিচাৰি হাবাথুৰি খাই ইমানেই বিভোৰ হ'ল গছ বন তৰু তৃণ সকলোকে কৃষ্ণ বুলি ভাবিছে সেইকাৰণে তুলসী গছজোপা সুধিছে হে আই তুলসী গুণে মহাযশী তুমি হৰিৰ প্ৰিয়া কৈ কৈল স্বামী ভৈলো অধুগামী এটি ক্ষণে আমুক কোৱা গছডালকো হৰিৰ অংশ বুলি ভাবি সুধিছে হে আই তোমাৰ সুগন্ধটো সদায় লয় তুমিতো ভগৱন্তৰ প্ৰেমিকা ক'ত গ'ল তুমি নিশ্চয় জানিবা আমিও আমাৰ মনৰ পৰা মায়া দূৰ কৰিবলৈ হ'লে সমস্তৰে মাজত ঈশ্বৰৰ অস্তিত্ব দেখিব লাগিব হৰিময় দেখি সংসাৰৰ যিবোৰ বিষয়ৰ ব্যাকুলিত ব্যৱস্থা তাক আমি দূৰ কৰিব লাগিব বুলি আমাক কৈছে গতিকে জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ হেউধ জ্ঞান কৰ্ম ভকতি আটাইকেইটা তোমাক মই ভাগ ভাগকে কলো কিন্তু মনত ৰাখিবা ভকতি পৰম পদ দিলো কৰিছে বাপাই সমস্ত জ্ঞান মাৰ্গেৰে যাত্ৰা কৰিলে আমি ঈশ্বৰৰ স্থান নাপাওঁগে কৰ্ম মাৰ্গেৰেও নাপাওঁগে ভক্তি মাৰ্গেৰেহে পাম মানে কথাটো এটা সৰু উদাহৰণেৰে বুজাই দিছো আপোনালোকে জানিবা এতিয়া ধিঙৰ পৰা কিবা কাৰণত লখিমপুৰলৈ যাব লগা হ'ল ৰাতিপুৱাই বেগ চেক লৈ ওলাল চেণ্টাৰত দেখিছে একেলগে 3খন গাড়ী ৰৈ আছে আপুনি সুধিলে বোলে গাড়ী কলে যাব আপোনাক হেণ্ডিমেনে সুধিলে বোলে ভদ্ৰলোক আপুনিনো কলে যাব বোলে মই লখিমপুৰলৈ যাম বোলে আমাৰ লগত গ'লে আপুনি তেজপুৰলৈকেহে যাব পাৰিব 2 নম্বৰ গাড়ীখনক সুধিলে বোলে কলে যাব আপোনাক উল্টাই সুধিলে আপুনি কলে যাব বোলে মই লখিমপুৰ যাম বোলে আমাৰ লগত গ'লে আপুনি গহপুৰলৈকে যাব পাৰিব এবাৰ 3 নম্বৰখনক সুধিলে গাড়ী ক'ত যাব বোলে আপুনিনো কলে যাব বোলে মই লখিমপুৰ যাম বোলে উঠক ডাইৰেক্ট গতিকে এটা পদেও আমাক সেইটোকে কৈছে ভগৱন্তই আমাক 3খন নাও নিদিলে এখন জ্ঞানৰ নাও এখন কৰ্মৰ নাও এখন ভকতিৰ নাও
কিন্তু ভকতিৰ নৌকাখনত উঠক, শ্ৰৱণ আৰু কীৰ্তন নামৰ হেণ্ডেলডালত ভালকে ধৰক, আপুনি বৈকুণ্ঠ পাবগে। এই কথাটো আজি আমাক পদবন্ধে কৈ গৈছে যে ভকতি শ্ৰেষ্ঠ, সহজলভ্য, নাহিকে উত্তম গতি ভকতি নপৰে। উত্তম মানে বাকী বিলাক পথেৰে গ'লে আধা বাটৰ পৰা ঘূৰি আহিব লাগিব, ঠেকেচনিও খাব লাগিব, কিন্তু ভকতি পথেৰে গ'লে সুগম হ'ব, আনন্দময় হ'ব, ঠেকেচা নাখায়। নিশ্চয় কহো ভকতিকে মুক বৈশ্য কৰে। ভগৱন্তক আপুনি ভক্তি কৰিলে ভগৱন্ত বোলে সেইজনৰ বৈশ্য হৈ যায়। কেনেকৈ? কুৰুক্ষেত্ৰ যুদ্ধত ভগৱন্তই কৈছিল মই কোনোদিন অস্ত্ৰ নধৰো। ভীষ্মই কৈছিল মই তোমাৰ অস্ত্ৰ ধৰাইহে। ফলত কি হ'ল? এৰা অস্ত্ৰ নধৰিব বুলিলা আপুনি, ধৰাইব বুলিলো আমি, নিজ অংগীকাৰ কৰি সন্মূৰ প্ৰতিজ্ঞা ৰাখি লাশ্ৰমী। গতিকে ভগৱন্তই ভকতৰ কাৰণে নিজৰ প্ৰতিজ্ঞাও তুষ্ট কৰি দিয়ে, তুচ্ছ কৰি দিয়ে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে সেইজন ভকতৰহে অধীন কোনজন? ঐশ্বৰ্য বিভূতি বলে সমে হজে মোক যিটো নৰোত্তমে, সিও ভৈল মোৰ ময়ো ভৈলো তাৰ অৱশ্য। যিমান বিলাক পাৰ্থিৱ জগতৰ ধন টকা পইচা ঐশ্বৰ্য বিভূতি আছে সকলোবিলাক মোৰ বুলি নকয় তোমাৰ বুলি যিজনে ক'ব পাৰিছে, মই সেইজনৰ অধীন, তেওঁ মোক বশ কৰিব পাৰে। এই বুলি যেতিয়া ক'লে আৰু পৰামৰ্শ দিছে ভকতিত পৰে আন নেদেখিবা সখী, হেন শুনি উদ্ধৱে মুচিলা দুয়ো আখি। হে উদ্ধৱ, আকৌ তোমাক ক'লো ভকতিৰ বাহিৰে আন পথেৰে সংসাৰ ধৰাৰ আৰু বিকল্প পথ নাই। এই কথা যেতিয়া কৈ দিলে উদ্ধৱে পুনৰ নিজৰ হাতেৰে চকুলো মুচিছে আৰু কি কৰিলে? কৃষ্ণৰ চৰণ চিন্তি তেজীয়া নিশ্বাস গদ গদ বাক্য বুলি নন্দলা খেলা। এটা দীৰ্ঘ নিশ্বাস কাঢ়ি গদ গদ শব্দটোৰ অৰ্থ হ'ল থুকা থুকি মাত। থুকা থুকি মাতেৰে ভগৱন্ত কৃষ্ণৰ কাষ চাপি সুধিবলৈ আৰম্ভ কৰিলে। এতিয়া কি সুধিব আমি পৰৱৰ্তী পদৰ পৰা গম পাম। কৃষ্ণ 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 হে প্রাণবন্ধ মুক বলে বজাই রেখে সমস্তর কিয় একম কেহু বোলে কৰ্মে কেহু বোলৈ জ্ঞানে গতি, তোমাৰ সন্মত পথ কেৱলে কিয় ভৈল মতে
খবস হয়ক ৰামনাদীশ্বৰ তুমি শিৱ পৰিচ্ছেদ দাতা তুমি বিনে হিয়ান মাধৱে বলন্ত্ৰ সখে কোনে সিদ্ধান্ত তুমি মোৰ মহামিত্ৰ ভকত ভয় লবে দবানি কহেলো ব্ৰহ্মাত্ময় ওধাৰে আনে বেদে জন কৈ তাক শুনা প্ৰাণ মায়াময় বেদ ধৰ্ম সবাকো উপেক্ষী ৰাম কেৱলে আমাত মাত্ৰ লৈবেক শৰণ হৈবে কৰ্মমল তেজী তেবেহে মই বিনে বেদ কেশু আনন বাখনে শৰীৰ বেদৰ তত্ত্ব অৰ্থয়ে হি মানে বাৰু কৃষ্ণ এতিয়া অকণমান আমি আলোচনা কৰিম এইকাৰণে আলোচনাটো খুব সঘনাই আগবঢ়াইছো যে আমি আপোনালোকৰ মাজত গৃহস্থ বাপৰ লগত হোৱা আলাপ অনুসাৰে আমাৰ বিভিন্ন ব্যস্ততাৰ মাজত আহিছো বাপে জানে যোৱাকালি অনুষ্ঠান আছিল কাইলৈও আছে তাৰ মাজত মাত্ৰ 3.5 ঘণ্টা সময়ৰ কাৰণে আপোনালোকৰ মাজলৈ আহিছো ঠিক 10 বজাৰ লগে লগে আমি আপোনালোকৰ মাজৰ পৰা আঁতৰিব লাগিব সেইকাৰণে এইকণ সময়ত যদি আমি কথাখিনি কৈ থৈ নাযাওঁ তেতিয়াহ'লে অপৰাধ হ'ব আৰু মাত্ৰ 1.5 ঘণ্টা সময় আপোনালোকৰ মাজত আছো ইতিমধ্যে পদবন্ধে আমাক ক'বলৈ যত্ন কৰিছে কি বুলি যে সুন্দৰকৈ কৈছে কৃষ্ণৰ চৰণ চাপি হে প্ৰাণ বন্ধু কৃষ্ণ কহিও বুজায় তা আপুনি আমি আমাৰ আটাইতকৈ অন্তৰৰো অন্তৰৰ বন্ধু বুলি কাক ভাবো সেইটোতে আমাৰ গণ্ডগোল হৈ যায় আমি পাৰ্থিৱ সংসাৰৰ কাৰবাক বেছিকৈ বিশ্বাস কৰি বন্ধু বুলি ভবাৰ কাৰণে কেতিয়াবা বন্ধুৱে আপোনাক বিশ্বাসঘাতকতাও কৰে সেইকাৰণে কৈছে অন্তৰৰো অন্তৰৰ বন্ধু বুলি তুমি এজনকে ঠাই দিবা যাৰ নাম কৃষ্ণ ভাগৱতে সিদ্ধান্ত দিলে হে প্ৰাণ বন্ধু কৃষ্ণ ৰস রণে দিয়া সীতা কৃষ্ণ গুণ নাম ইহে পরলোক বিত
উদ্ধৱে চিতটো কৃষ্ণক দিছিল সেইকাৰণে কৃষ্ণই উদ্ধৱক নিজৰ প্ৰাণৰ বন্ধু বুলি ক'লে আপুনিও আমিও কৃষ্ণক প্ৰাণৰ বন্ধু বুলি ভাবিব পাৰিব লাগিব সেইকাৰণে কৈছে হে প্ৰাণ বন্ধু কৃষ্ণক বুলিও বুজায় ঋষি সমস্তৰ কিয় একমতি নাই ঋষিসকলৰ মনত তুমি কোৱা এই কথাখিনিৰ মাজত মত পাৰ্থক্য কিয় আহিল তেওঁলোকে এটা বিশ্বাসেৰে এটা মতেৰে কিয় প্ৰকাশ নকৰিলে এই কথাটো তুমি মোক বুজাই দিয়া কাৰণ মই দেখা পাইছো কেহু বোলে কৰ্মে কেহু বোলে জ্ঞানে গতি তোমাৰো সন্মত পথ কেৱলে ভকতি এতিয়া কলি যুগতো তেনেকুৱাই হৈছে সত্য দেৱতা দাপৰ তিনিটা যুগৰ যুগ ধৰ্ম বিশ্বাস অনুসাৰী পালন কৰিবলৈ লৈছে কোনোবাই ধ্যান কৰে কোনোবাই পূজা কৰে কোনোবাই যজ্ঞ কৰে কিন্তু তুমি কৈ থৈ গলা ভকতিয়ে সৰ্বশ্ৰেষ্ঠ পথ একে বেদ বাণী কেনে ভৈৰৱতী ভে যদি বেদৰ তত্ত্ব যদি এটাই হয় তেতিয়াহ'লে মানুহৰ মনত বা ঋষিসকলৰ মনত এই বেদৰ মতামতে কিয় ভেদাভেদৰ সৃষ্টি কৰিলে মত পাৰ্থক্য কিয় আনিলে এই কথাটো মোক বুজাই দিয়া কিংকৰৰ কেশৱ সংশয় কৰা যে হে প্ৰভু তুমি আমাৰ ইষ্ট দেৱতা আমি তোমাৰ দাস গতিকে আমাক কিংকৰ ৰূপে তুমি সংশয় ছেদ কৰা গতিকে আমিও ভকত ভগৱন্তৰ যিমানে দাস হ'ব পাৰিম উদ্ধৱে মনৰ সংশয় ছেদ কৰিবৰ কাৰণে কৃষ্ণৰ কাষ পাইছিল এতিয়া আপুনি আমি মনৰ সংশয় ছেদ কৰিবৰ কাৰণে কলৈ যাব লাগিব মহন্তৰ মুখে কথা শুনা প্ৰথমত তেবেহে পুৰুষে পাৱে ভকতিৰ তত্ত্ব কথা শুনিলেহে গুছে মনৰ সংশয় কৃষ্ণৰ সেৱাত তেবে আজি উদ্ধৱে মনৰ সংশয় দূৰ কৰিবৰ কাৰণে যেনেকৈ কৃষ্ণৰ আশ্ৰয় লৈছে আপুনি আমিও মনৰ সংশয় দূৰ কৰিবৰ কাৰণে ভকতৰ আশ্ৰয় লৈ ভকতিৰ যোগেদি সংশয় বিলাক নাইকিয়া কৰিব লাগিব সেইকাৰণে কৈছে অনাদি ঈশ্বৰ তুমি শিৱ সৰ্বজা এক নম্বৰ অনাদি অৰ্থাৎ তেওঁ অতীত বৰ্তমান ভৱিষ্যত সকলোৰে কথা জানে ঈশ্বৰ অৰ্থাৎ তেওঁ আমাক সকলোকে শক্তি দি আছে সৰ্বজান তেওঁ সকলো কথা জানে পৰিচ্ছেদ দাতা তুমি বিনে নাহিয়া হে প্ৰভু তোমাৰ বাহিৰে মোৰ মনত সৃষ্টি হোৱা সংশয়ৰ সমিধান দিওঁতা আৰু কোনো নাই এই বুলি ভগৱন্তক উদ্ধৱে নিবেদন কৰিছে যিটো নিবেদন আজি আপোনালোকে কৰিছে ক'ত এই সাধুৰ সংগত এতিয়া ভগৱন্তই উদ্ধৱক কৈছে মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত হে উদ্ধৱ তুমি যি প্ৰশ্নৰ অৱতাৰণা কৰিলা তাৰ সঠিক সিদ্ধান্তটো কওঁ শুনা তুমি মোৰ মহামিত্ৰ তোমাক মই কিয় কম কাৰণ তুমি মোৰ পৰম বন্ধু সেইকাৰণে বাবাই নমস্ত ভগৱন্তৰ বন্ধু হবৰ কাৰণে যে আমি বাৰে বাৰে কৈ আছো সেই কাৰণে তেওঁ নিজৰ মিত্ৰজনক কেতিয়াও লগৰ পৰা নেৰে সংশয় ছেদ নকৰাকে নাথাকে
আৰু কাক তেওঁ কৃপা কৰে যে হে উদ্ধৱ তুমি মোৰ অকল মিত্ৰই নহয় তুমি মোৰ একান্ত ভক্ত ভগৱন্তৰ কৃপা পাবলৈ হলে একান্ত ভকত হ'ব লাগিব একান্ত মানে একতেই আৰম্ভ একতেই শেষ জনা হোৱাৰ পৰা ঈশ্বৰক ভজনা যে কৰিলো যিমান বাধা আহিল জীৱনৰ শেষ মুখাটোলৈকেও যাতে এটাই প্ৰাৰ্থনা কৰিব লাগে হে কৃষ্ণ তোজো পাদ পদ্ম পঞ্জৰ ভিতৰে মোৰ মন হে ৰাজহংস পক্ষী ঠাকুক প্ৰভু সৰ্বথা প্ৰাণ প্ৰয়াণৰ সময়ত কফ বাত পিত আদি যত কণ্ঠ নিৰোধনে স্মৰণ তোমাৰ কথা হে প্ৰভু ৰাজাই যেনেকৈ পানীৰ পৰা ৰসটো লয় ময়ো যাতে জীৱনৰ শেষ সময়ত যদি মোৰ মাতটো নাইকিয়া হৈ যায় তথাপিও যাতে তোমাৰ নাম স্মৰণ কৰিব পাৰো এই চিন্তা যিজনে কৰে সেইজনেই একান্ত ভকত আৰু তেওঁক সদায় ভগৱন্তই কৃপা কৰে আৰু সেইকাৰণে কৈছে বেদে যেনে কহয় তাক শুনা প্ৰাণ সখী বেদে আচলতে প্ৰকৃততে কি ক'ব বিচাৰিছে হে মোৰ প্ৰাণৰ সখী কওঁ শুনা কিন্তু মনত ৰাখিবা মায়াময় বেদ ধৰ্ম সবাকো উপেক্ষী বেদৰ বাদ হ'ল দুটা এটা হ'ল আগম এটা হ'ল নিগম এই মায়াৰ পথ দেখুওৱা যি আগম পথ এই পথটোৰ দ্বাৰা প্ৰকাশিত ধৰ্মৰ যিটো মতবাদ সেয়া প্ৰকৃত বেদৰ মতামত নহয় গতিকে এটা কথা তোমাক কওঁ শুনা কেৱলে আমাত্ৰ মাত্ৰ লৈক শৰণ হৈবে কৰ্ম মল দেজি তেবে সে প্ৰসন্ন এইটো বৰ ডাঙৰ কথা আপোনাৰ আমাৰ দেহ আৰু মন বিভিন্ন কৰ্মৰ মলিনতাই আপোনাক আমাক আৱৰি থাকে ইয়াৰ পৰা ৰক্ষা পাবলৈ হলে আমি ভগৱন্তক ভক্তি কৰিব লাগিব আৰু ভক্তি কৰিবৰ কাৰণে আমি কিন্তু কৃষ্ণত আশ্ৰয় ল'বই লাগিব কিন্তু কৃষ্ণত আশ্ৰয় আপুনি এনেকে ল'লে নহব বোলে এজনক সুধিলো শৰণ কিয় ল'লে বোলে নামৰ আগত বহিবলৈ হলে বোলে শৰণ লাগে এগৰাকী সুধিলো বোলে আপুনি কিয় ল'লে বোলে ভাত বনাবলৈও শৰণ লাগে বোলে নামৰ আগত বহিবলৈ আৰু ভাত বনাবলৈ লোৱা বস্তু কেৱল শৰণ নহয় বেয়াৰ পৰা ভাললৈ যাত্ৰা কৰিবৰ কাৰণে যোৱা এটা সুন্দৰ পথ হ'ল শৰণ সেইকাৰণে শৰণ লওঁতে সাৱধান যাতে শৰণৰ মাধ্যমেৰে গুৰুৱে কোৱা কথা কেইটা যাতে প্ৰাণ গলেও লৰচৰ নহয় সেইকাৰণে মাধৱ মহাপুৰুষে লিখিছে জানি নামে পখিলো শৰণ নামৰ তত্ত্ব কি এয়া জানি পেলাই আশ্ৰয় লৈছো জানি পেলাই আশ্ৰয় সন্মুখত ডাঙৰ গাত এটা আছে বুলি আমি জানিছো চকুৰে দেখি তাৰ পিছত যদি আমি আকৌ গৈ জাপ মাৰি দিওঁ শৰণ লৈ পেলাই বেয়া মানে নকৰিবলগীয়া কৰ্ম কৰাটো সেই জানি পেলাই গাতত জাপ মাৰি দিয়া সেইকাৰণে কৈছে যে কেৱল আমাক আশ্ৰয় গ্ৰহণ কৰা আৰু মনত ৰাখিবা মই বিনে বেদে কিছু আনন্দ বখানে বেদৰ মূল তত্ত্ব হ'ল ভগৱন্তবাদ
চাৰিও বেদৰ তত্ত্ব অৰ্থ হি মানে চাৰি বেদৰ মূল তত্ত্ব হ'ল ঈশ্বৰ সেইকাৰণে ভগৱন্তই অৰ্জুনক কৈছিল হেৰা অৰ্জুন তুমি মোকেই সকলো বুলি নাভাবিবা মোতকৈও শ্ৰেষ্ঠ বস্তু এটা আছে তোমাতকৈ শ্ৰেষ্ঠ বস্তু কি আছে প্ৰভু বোলে শুনা নাম ভৈলাই আগে সখী মই ভৈলো পাছে এতে কে আমার নাম বেদে বান্ধি আছে অৰিগিত দুখাম অথৰ্ব বেদ চাৰি ইহাৰ উপৰে নাময় সমস্ত বেদ বেদান্তৰ সাৰে হ'ল ঈশ্বৰৰ নাম এয়াই চাৰি বেদৰ মূল সিদ্ধান্ত আৰু কিছু ক'ব কি ক'ব আমি শুনিম কৃষ্ণ 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 কৃষ্ণ